মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2022 চনৰ আজমল ছুপাৰ 40ৰ কোৱেশ্যনখনৰ পৰা মই তোমালোকক 9 নম্বৰলৈকে কৰি দিছোঁ। আজি তোমালোকক 10 নম্বৰৰ পৰা যিমান দূৰ পৰা যায় মই কৈ দিবলৈ চেষ্টা কৰিছোঁ। নম্বৰ 10ত কি কৈছে তোমালোকে চাইছা যে এই সংখ্যাকেইটা যে আছে অধক্ৰমত প্ৰকাশ কৰিব দিছে, মানে ডাঙৰটোৰ পৰা সৰুটোলৈ। এইটোত তোমালোকে দুটা ট্ৰিক ইউজ কৰিব পাৰা, কিন্তু যেহেতু সময়ৰ কথা আছে সেইকাৰণে মই তোমালোকক ট্ৰিকি ষ্টাইল এটা শিকাই দিছোঁ। তোমালোকে ফাৰ্ষ্ট 1ক 5 দি হৰণ কৰা। 1 ডিভাইডেড বাই 5 কিমান হ'ব? 0.05 জাৰ 10। তাৰমানে কি হৈ গ'ল তোমালোকৰ এটা 0.2 এটা ডিজিট আছে নহয়, দুটা ডিজিট বঢ়াই লোৱা 0.20 হৈ গ'ল, হয় নাই? তাৰপিছত আছে তোমালোকৰ 3ক তোমালোকে ধামধুম ডিভাইড কৰা 7 দি, নট ডিভিজিবল ডেচিমেল, তেনেহ'লে 0, 4 7 জাৰ 28, বাকী থাকিল কিমান? এগেইন 2, 3 0, 7 2 জাৰ 14, আৰু নালাগে, তাৰমানে 0.42 হ'ল। তাৰপিছত আছে তোমালোকৰ 7/10, 7/10ত কি হ'ব তোমালোকৰ 0.70 আছে নহয়, আৰু এটা আছে তোমালোকৰ 13/28, তেনেহ'লে তোমালোকে লিখে ইয়াত 13/28ক তোমালোকে ডিভাইড কৰা, নট ডিভিজিবল 0.0, তেনেহ'লে কিমান টাইমছ যাব? 6 টাইমছ যদি আমি দিওঁ বেছি হ'ব, 5 টাইমছ দিলে দেখা যাওকচোন 5 টাইমছৰ বেছি হয় 4 টাইমছ। ফাইন, 4 8 জাৰ 32, বাকী থাকিল 3, দেন 2 4 জাৰ 8, 8 + 3 11, ক্লিয়াৰ? তাৰপিছত ইয়াত থাকিল 8, ইয়াত থাকিল 1 18, 3 0, এইবাৰ কিমান টাইম যাব? যদি আমি 7 টাইমছ দিওঁ 7 8 জাৰ 56 বেছি হয়, 6 টাইমছ দিওঁ, 6 টাইম দিয়া যাওকচোন, অ'কে ৰ'বা, 6 8 জাৰ 48, 4 is carried, then 6 2 জাৰ 12, 12 + 4 16, এইটো হ'ব। ইয়াত থাকিল তোমালোকৰ 2 আৰু ইয়াত থাকিল 1, তেনেহ'লে কিমান থাকিল? 0.47, আমি ইয়াত লিখিছোঁ ৰ'বা 0.46। এতিয়া তোমালোকে আৰামছে কেলকুলেট কৰিব পাৰা। চবতকৈ ডাঙৰ কোনটো হ'ব? নিশ্চয় তোমালোকৰ এইটো হ'ব, মানে 0.7 বলোতে তোমালোকৰ এইটো হ'ব, মানে 7/10 এইটো চবতকৈ ডাঙৰ। এতিয়া তোমালোকে লক্ষ্য কৰা 7/10 ক'ত আছে? 7/10ৰ অপশ্যন যদি এটা আছে তেনেহ'লে সেইটোৱে তোমালোকৰ ৰাইট অপশ্যন। আচ্ছা ফাইন, মাত্ৰ এটাই অপশ্যন আছে তোমালোকৰ 7/10ৰ, সেইকাৰণে এইটো হ'ব তোমালোকৰ কাৰেক্ট অপশ্যন। বাছ হৈ গ'ল। নেক্সট কুৱেশ্যন তোমালোকৰ কি আছিলে লক্ষ্য কৰা যাওক। আচ্ছা, ইয়াত দিছে তোমালোকৰ যদি x = 2 হয় তেন্তে x + 2/1 - 1/8 ৰাশিটোৰ ভেলু উলিয়াব দিছে, হয়নে? এইটো তোমালোকে ষ্টাইলছে কৰিবা, তেতিয়া তোমালোকৰ ভুল নহ'ব। আচ্ছা, xৰ জেগাত আমি 2 বহালোঁ, বেছি মোটা হৈছে ৰ'বা, মই অলপ চিকনা কৰি লৈছোঁ। ফাইন, xৰ জেগাত আমি কিমান বহালোঁ? 2 বহালোঁ, ৰাইট? তাৰপিছত আছে তোমালোকৰ কি? প্লাছ 2 ডিভাইড আছে নহয়, ডিভাইডৰ জেগাত এনেকৈ দিয়া, তোমালোকে is2 বনাই দিয়া, তেতিয়া তোমালোকৰ সুবিধা হ'ব। তাৰপিছত 1 মাইনাছ, আকৌ 1 আছে নহয়, 1ৰ পিছত তোমালোকৰ তলত ডিভাইড আছে, সেইকাৰণে is2 দিয়া, দিলা নহয়। তাৰপিছত 1 মাইনাছ 1/x, 1/x মানে 2, এনেকৈ দিলা নহয়। এতিয়া তোমালোকে চিধাই কামবিলাক কৰি লোৱা, হৈ যাব। বদমাছ ৰুল ফ'ল' কৰিব লাগিব কিন্তু, নহ'লে ভুল হ'ব আকৌ। 2 + 2 ডিভাইড 1 মাইনাছ 1 ডিভাইড, এতিয়া তোমালোকে কাম এইটোৰ কৰিবা 1 মাইনাছ 1/2, তেনেহ'লে কিমান হ'ব? এইটো নিশ্চয় হ'ব তোমালোকৰ হাফ, হৈ গ'ল। তাৰপিছত তোমালোকে লিখা 2 + 2 ডিভাইড 1 মাইনাছ, আচ্ছা এই 1 ডিভাইডৰ জেগাত যদি তোমালোকে ইনটু দিয়া ওলটি যাব নহয়, 2/1 হ'ব, মানে 2 হ'ব। ফাইন, এইটো হৈ গ'ল। নেক্সট তোমালোকে কৰিবা কি এইবাৰ, আৰু আগবাঢ়ি যোৱা, ইকুৱেল টু 2 + 2 ডিভাইড 1 মাইনাছ, এই 1 × 1 কিমান হ'ব? 1 × 2 2 হ'ব, ক্লিয়াৰ?
তেনেহ'লে ফাইন এতিয়া তোমালোকে নেক্সটত আহা তাৰপিছত 2 লিখিলা 2 ডিভাইড 1 - 2 কিমান হ'ব নিশ্চয় তোমালোকৰ -1 হ'ব ক্লিয়াৰ সেইকাৰণে ব্ৰেকেটত দিছোঁ এতিয়া 2 প্লাছ 2 ডিভাইড এইটো মানে তোমালোকে জানা 2 ডিভাইডেড বাই -1 কিমান হয় যেটা হয় সেইটোই যেটা হ'ব নেক্সট এতিয়া তোমালোকে চাবা প্লাস ইনটু মাইনাস কিমান হ'ব মাইনাস হ'ব 2 - 2 2 যদি 1 ডিভাইড কৰা 2 এ হ'ব 2 - 2 0 आंसर দেখা যাকচোন 0 অপশনটো আছে নে নাই বাৰু ইয়াত ইয়া চাইছা তোমালোকৰ 4 নম্বৰটো ইয়া 0 অপশন গতে এইটো ৰাইট आंसर এনেকৈ কৰিলে তোমালোকৰ ভুল হোৱাৰ চান্স কম থাকিব নহলে কিন্তু ভুল হ'ব আকৌ নেক্সট কোৱেশ্চনটো কি কৈছে তোমালোকক যে দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যাৰ সংখ্যা হৈছে সকলো মতে এইটো তোমালোকে জানিবা যিকোনো সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে কিমান থাকে অসংখ্য ইনফাইনাইট সেই কাৰণে তোমালোকৰ ৰাইট অপশন হ'ব 4 এইটো এতিয়া দিছে তোমালোকক সিম্পলিফাই কৰিবলৈ আৰু এটা কোৱেশ্চন সিম্পলিফাইটো খুব মনোযোগৰে কৰিবলগীয়া হয় নহলে কিন্তু ভুল হৈ যায় ফাইন ৰবা মই আগত উঠাই লৈছো কোৱেশ্চনটো তাৰ আগতে এখিনি মুছি দিছো ৰবা just bear with me a little fine তোমালোকক দিছে এনেকা 222 minus square bracket start 1/3 following curly bracket start 42 minus plus তাৰপিছত কি দিছে parenthesis start 56 তাৰপিছত minus 8 plus 9 bar দিছে নহয় কার্লি ব্র্যাকেট ক্লোজ কৰি দিছে আৰু লাষ্টত নো কি দিছে লাষ্টত তোমালোকৰ +108 ৰবা +108 দি কার্লি স্কয়ার ব্র্যাকেট ক্লোজ কৰিছে ফাইন এতিয়া তোমালোকে বদমাছ ৰুল ফলো কৰিবা ইয়াত নহলে কিন্তু ভুল হ'ব কেনেকৈ কৰিম ইকুৱেল টু আমি দি ললো 2 2 2 মাইনাস সববিলাক আমি সেম টু সেম লিখিম 1/3 curly bracket start 42 plus 56 parenthesis or ভিতৰত আছে তোমালোকৰ বার এই বাৰৰ কামটো কৰিবা তেনেহলে 8 plus 9 কিমান হ'ব নিশ্চয় ইয়াত হ'ব 17 ইয়াত -17 হৈ গল তাৰপিছত +108 স্কয়ার ব্র্যাকেট ক্লোজ এইবাৰ আমি আকৌ parenthesisৰ কাম কৰিম ফাইন তেনেহলে আমি লিখিম এবাৰ ইকুৱেল টু 2 2 2 minus 1/3 curly bracket start 42 plus 56 minus 17 কিমান হ'ব 16 পৰা 7 গলে তোমালোকৰ 9 থাকিব আৰু ইয়াত 4 পৰা 1 গলে 3 39 হ'ল ক্লিয়াৰ ফাইন এতিয়া +108 fine next line 2 2 2 minus 1/3 ইয়াত economic into হৈ আছে তেনেহলে 42 plus 39 কিমান হ'ব 2 plus 9 আমাৰ হল 11 1 is carried তাৰ পিছত 81 হ'ব ইয়াত ক্লিয়াৰ +108 এনেকৈ সিস্টেমেটিক ভাবে কৰিবা নহলে কিন্তু ভুল হ'ব equal to 2 2 2 minus এতিয়া কথা হল কি ইয়াত 3 আছে নহয় 3 দি কিমান বাৰ যাব 27 টাইমস তেনেহলে আমি ইয়াত লিখিম 27 plus 108 ফাইন এতিয়া আমাৰ স্কয়ার ব্র্যাকেটৰ কাম বাকি শেষ 2 2 2 minus এটা যদি আমি প্লাস কৰি কিমান হ'ব 7 আৰু 8 যোগ কৰিলে 15 15 5 3 1 1 কিয় 1 ঠিক আছে বাৰু 7 plus 8 15 1 is carried then 2 plus 0 plus 1 3 13 এইটো
তাৰপিছত এতিয়া লাষ্ট কাম আমাৰ বাকী থাকিল ছাবষ্ট্ৰাক্ট কৰিম আমি 12 পৰা যদি 5 বিয়োগ কৰা 7 হ'ব ইয়াত থাকিল 1 মানে 11 পৰা 3 গ'লে 8 87 দেখা যাওকচোন অপশ্যনটো আছে নে নাই বাৰু 87 আছে 1 নম্বৰ অপশ্যনত চাব পাৰিছে নহয় এইটো এতিয়া নেক্সট 13 নম্বৰটো কৰি আমি ভিডিঅ'টো অফ কৰিম নহ'লে দীঘলীয়া হ'ব আচ্ছা কি কৈছে কোৱেশ্চনত তলৰ কোনটো আকাৰৰ কোনো শীৰ্ষ বিন্দু নাই এটা একেবাৰে সহজ তোমালোকে শীৰ্ষ বিন্দু নথকা আমাৰ দুটা ফিগাৰ থাকে 3 ডাইমেনশনাল এটা হৈছে তোমালোকৰ গোলক আৰু আনটো হৈছে সিলিন্ডাৰ মানে চুঙাকৃতিৰ বস্তু এই দুটা মনত ৰাখিবা এটা হৈছে তোমালোকৰ গোলক আৰু চুঙাকৃতিৰ বস্তু এই দুটাৰ কোনো শীৰ্ষ বিন্দু নাথাকে আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকৰ কিবা পাৰ্সোনাল প্ৰবলেম থাকিলে তোমালোকে কমেন্টত লিখিবা কিছুমান ষ্টুডেন্টক পাইছো যে মই কৰা ভুলবিলাকক আঙুলিয়াই দিছে খুব ভাল লাগিল তাৰমানে বহুত সিনসিয়াৰ ষ্টুডেন্টও আছে আমি কওঁতে কেতিয়াবা আমাৰো ভুল হৈ যায় চোৱাৰ কাৰণে ধন্যবাদ